sir. Okay. কোনে কোনে কুণ্ডলী বনাই লৈছে কাৰ কাৰ ৰেডি আছে আৰু কাৰ কাৰ ৰেডি নাই Sir, বনোৱা আছে। চবে বনাইছে বনাইছে স্যার বনোৱা নাই স্যার কিয় বনোৱা নাই বনাই নাই স্যার আহি পাইছোৱে ডিউটি পৰা ঠিক আছে আমি জাস্ট আৰু 5 মিনিট লৈ ল'ম বাৰু এবাৰ শৰ্ট প্লে এটা কৰি ল'ম তেতিয়ালৈকে আপুনি নিজৰ কুণ্ডলীখন বনাই ল'ব ঠিক আছে সো যিটো প্লেয়াৰ এষ্ট্ৰচেজৰ পৰা স্ক্ৰিনশ্বট এটাহে লৈ থৈ দিলো যতে মানে যিয়ে হওক মানে স্ক্ৰিনশ্বট এষ্ট্ৰ চেজত আপুনি বনাই থৈ দিছে তো সেইটোৱে বনাই কৰিব থোৱা দিছে আছে ঠিক আছে ওকে ওকে সো আজি ফাৰ্স্ট আমি স্টাৰ্ট কৰিম এয়া হোপনপনো প্ৰেয়াৰেৰে সো গোটেই গম পায় যে হোপনপনো প্ৰেয়াৰটো কি হয় যিসকলে নাজানে মই কৈ দিছো হোপনপনো প্ৰেয়াৰটো এটা বহুত শৰ্ট প্ৰেয়াৰ হয় য'ত আমি 4টা ষ্টেটমেন্ট ৰিপিট কৰো আই এম সৰি প্লিজ ফৰগিভ মি থেংক ইউ এণ্ড আই লাভ ইউ ঠিক আছে মই দেখুৱাই দিছো এবাৰ बस 4টা স্টেটমেন্ট আই এম সৰি প্লিজ ফৰগিভ মি থেংক ইউ আই লাভ ইউ আৰু এই প্ৰেয়াৰটো আমি যিকোনো কামৰ কাৰণে ইউজ কৰিব পাৰো নিজৰ ক্লিন কৰাৰ কাৰণে নিগেটিভিটি গুচাবৰ কাৰণে এবান্ডেন্স আনিবৰ কাৰণে হেল্থ ৰিলেশনশ্বিপ কেৰিয়াৰ মানে যিকোনো বস্তুতে ঠিক আছে তো মেইনলি আজি আমি নিজৰ মাক কম ঠিক আছে কেতিয়াবা হয়তো সৰু থাকোতে নাজানাকৈ আমি কেতিয়াবা মাক হাৰ্ট কৰিছো বা এতিয়াও কেতিয়াবা কৰিছো ঠিক আছে তো নিজৰ মাৰ কথা ভাবি পিনে আমি জাস্ট প্ৰে কৰিম আই এম সৰি প্লিজ ফৰগিভ মি থেংক ইউ আই লাভ ইউ সিমানে ঠিক আছে সো বেক ষ্ট্ৰেট কৰি বহি ল'ব চকু বন্ধ কৰি ল'ব দীঘল দীঘলকৈ উশাহ ল'ব মনৰ ভিতৰতে ৰিপিট কৰিব নিজৰ মাৰ কথা ভাবি আই এম সৰি ফৰগিভ মি থেংক ইউ আই লাভ ইউ প্লিজ ফৰগিভ মি আই লাভ ইউ আই এম সৰি ফৰগিভ মি থেংক ইউ আই লাভ ইউ আই এম সৰি প্লিজ ফৰগিভ মি থেংক ইউ আই লাভ ইউ আই এম সৰি প্লিজ ফৰগিভ মি থেংk you I love you I'm so sorry please forgive me thank you I love you I'm sorry please forgive me thank you I love you I'm sorry please forgive me thank you I love you I'm sorry please forgive me thank you I love you I'm sorry please forgive me thank you I love you I'm sorry please forgive me thank you I love you I'm sorry please forgive me thank you I love you I'm sorry please forgive me ওকে টোপনা ড্ৰাপ কৰি ল'ব গৰম হ'ব দিব আৰু চকুত পকাই ল'ব এইটো বাছ 2 মিনিটৰ কাৰণে কৰিছো আপোনালোকে এইটো দীঘলীয়া সময়ৰ কাৰণে কৰিব পাৰে 108 টাইমছৰ ৰিপিট কৰিব পাৰে ঠিক আছে তো ষ্টাৰ্ট কৰাৰ আগতে ফেমিলিৰ পৰা ষ্টাৰ্ট কৰিব বিচাৰিছো যাতে আৰু যোনে যোনে জইন কৰিছে তেওঁলোকে জইন কৰি লওক ওকে মানি ফ্লো কাৰণে ঠিক আছে মানি যাতে ফ্লো হৈ থাকে কণ্টিনিউয়াছলি তাৰ কাৰণে আপোনালোকে কি চেণ্টিং কৰিব পাৰে নকটিউৰ্না ঠিক আছে স্ক্ৰিনশ্বট লৈ ল'ব যিমান বাৰ পাৰে চেণ্টিং কৰিব এইটো 51 টাইমছ লিখা আছে বাট কাউন্টিঙৰ ওপৰত যাতে ফোকাস নকৰে
ঠিক আছে কাউন্টিংৰ ওপৰত ফোকাস নকৰিব নকটিউনা তেনেকৈ চেন্টিং কৰি থাকিব যিমান বাৰ পাৰে মানি ফ্লোৰ কাৰণে কিন্তু এইটো বস্তু সদায় মনত ৰাখিব মানি ফ্লো হোৱাৰ কাৰণে কিবা না কিবা স্কিল লাগিব সদায় লাইফত ঠিক আছে স্কিল মানে কিবা এটা বস্তুটো আপোনালোকে ডেভেলপ কৰিব লাগিব লাইফত যিটোৰ পৰা পইচা আহা ষ্টাৰ্ট হ'ব যদি একো স্কিল নাই একোৱেই যদি নাজানে তো মানি ফ্লো ক'ৰ পৰা হ'ব ঠিক আছে ষ্টাৰ্ট কৰো এতিয়া কুণ্ডলীখন আহক চবে বনাই লৈছে কুণ্ডলীখন দেখাত চবৰ নিজৰ কুণ্ডলীখন ওলাই ৰাখিব চবৰে কুণ্ডলীৰ ফাৰ্ষ্ট যিটো এক ছেকেণ্ড যদি আপোনালোকৰ কুণ্ডলী কপিত বনোৱা আছে বেছি ভাল তেতিয়াহ'লে বস্তুবোৰ মিলাই চাব পাৰিব আপোনালোকে যদি বনোৱা নাই তেতিয়া কোনো কথা নাই বাট আটাইতকৈ বেষ্ট যদি আপোনালোকে কপিত বনাই ৰাখে Okay. So দেখাত এনেকুৱা হ'ব ঠিক আছে যেটো ফাৰ্স্ট হাউস হিচাপত আমি পাওঁ ইয়াতে মানে য'ত আপোনালোকৰ ইয়াতে এই ঘৰটোত কিবা নাম্বাৰ লিখা থাকিব আপোনালোকৰ তাত কি নাম্বাৰ লিখা আছে সেয়া আপোনালোকে চেটিংত দিব পাৰে চেটিংটো এতিয়া খোলা আছে য'ত মই এটা লাইন ড্ৰ কৰি দিছো তাত আপোনালোকৰ কি নম্বৰ কি লিখা আছে মোক সেইটো জনাব ওকে সবে লিখিব 200 প্লাস আছে সবে লিখি যাব ইয়াতে কি নাম্বাৰ লিখা আছে আপোনালোকৰ তাতে কিবা প্লেনেট থাকিব পাৰে বৰ্তমান আমি নাচাও তাতে ঠিক আছে একদম স্টেপ বাই স্টেপ যাম যাতে সবে ভালকৈ বুজি পায় কিবা নাম্বাৰ লিখা থাকিব তাতে 1 ৰ পৰা 12 ৰ ভিতৰত সবে লিখিব ওকে 1 8 7 ঠিক আছে 5 লিখিব সবে 7 7 ঠিক আছে সবেটো গম পাইছে যে ফাৰ্স্ট হাউস মানে হেতু ফাৰ্স্ট হাউস বুলি কোৱা হয় ঠিক আছে য'ত ইয়াতে এটো হৈ গ'ল আমাৰ ফাৰ্স্ট হাউস আৰু ফাৰ্স্ট হাউসত সবৰে কিবা না কিবা নাম্বাৰ লিখা থাকিব এতিয়া হেতু নাম্বাৰে বুজাব আপোনালোকৰ লগ্ন ঠিক আছে সো লগ্ন হিচাপত কোন লগ্নৰ হয় সেই বস্তুটো আমি চেক কৰি চাম এড্ৰেছ যদি সাপোজ নিজৰ এড্ৰেছটো নাহে তেতিয়াহলে এড্ৰেছৰ ওচৰত দি দিব পাৰে বা আপোনালোকে গুৱাহাটীও দি দিব পাৰে যদি অসমত থাকে অলমোস্ট সেম থাকিব ঠিক আছে সো ইয়াতে চেক কৰি চাওক যাৰ যাৰ যি নম্বৰ লিখা আছে লগ্ন আপোনালোকৰ হেয়া যদি 1 লিখা আছে হল মেঘ লগ্ন এৰিছ আৰু অধিপতি হল মংগল যাৰ 2 লিখা আছে হেয়া হল বৃষভ টৰাছ যাৰ অধিপতি হল ভিনাস শুক্ৰ গ্ৰহ যাৰ 3 লিখা আছে মিথুন জেমিনাই বুধ গ্ৰহটো হৈ গল অধিপতি ভয়েস আই হোপ সবে শুনি আছে ক্লিয়াৰলি এবাৰ আনমিউট কৰি জনাব অবিনাশ ক্লিয়াৰ আছে ভয়েস শুনি আছো স্যার Yes, sir. Yes, sir. Clear, sir. যাৰ 5 যাৰ 4 লিখা থাকিব তেওঁলোকৰ কৰ্কট ক্যান্সাৰ মুন হৈ গল অধিপতি যাৰ 5 লিখা থাকিব লগ্ন তেওঁলোকৰ সিংহ লগ্ন লিও সান হল অধিপতি যাৰ 6 লিখা থাকিব কন্যা লগ্ন ভাৰ্গো হেয়া গল মাৰ্কিউৰি মানে বুধ গ্ৰহ অধিপতি যাৰ 7 লিখা আছে তেওঁলোকৰ লগ্ন হ'ব তুলা লিব্ৰা শুক্ৰ গ্ৰহ অধিপতি যাৰ 8 লিখা আছে তেওঁলোকৰ হৈ গল
বৃশ্চিক মানে স্কৰপিঅ মংগল অধিপতি যাৰ 9 তেওঁলোকৰ হ'ল ধনু সেজিটেৰিয়াছ তেওঁলোকৰ জুপিটাৰ হ'ল অধিপতি যাৰ 10 মকৰ ৰাশি কেপ্ৰিকৰ্ন তেওঁলোকৰ অধিপতি হ'ল শনি যাৰ 11 তেওঁলোকৰ কুম্ভ একুৰিয়াছ মানে অধিপতি হৈ গ'ল শনি আকৌ আৰু যাৰ 12 নম্বৰ লিখা আছে ফাৰ্ষ্ট হাউসত তেওঁলোকৰ হৈ গ'ল মীন ৰাশি পাইছিস জুপিটাৰ লগ্ন ইয়ালৈকে বুজি পাইছে সবে গম পাইছে নিজৰ নিজৰ লগ্ন যাৰ কুণ্ডলী বনোৱা নাই তেওঁলোকে এইটো বুজি নাপাব এইখিনি স্টেপ ফাৰ্ষ্ট স্টেপ আমি সদায় নিজৰ লগ্নটো চাম ঠিক আছে লগ্ন চাই উঠাৰ পিছত এতিয়া আপোনালোকে চাওক যে আপোনালোকৰ কুণ্ডলীখনত মুন চন্দ্ৰ ক'ত লিখা আছে ঠিক আছে কুণ্ডলীখন এটা লিখা আছে লগ্ন মানে কি বুজাই দিব যেটো ফাৰ্ষ্ট হাউস আমাৰ লগ্ন সেয়া মই বুজাই দিম লগ্ন মানে কি হয় আমাৰ ক্যাৰেক্টাৰিস্টিক ফাৰ্ষ্ট হাউস যে সদায় ৰিপ্ৰেজেন্ট কৰে আমাৰ ক্যাৰেক্টাৰিস্টিক মোৰ নেচাৰ কেনেকুৱা তেনেকুৱা নিউমাৰলজিত আমি চাও যাৰ মূলাংক 1 তেওঁলোকৰ ক্যাৰেক্টাৰিস্টিক কি হয় তেনেকুৱা লিখা থাকে ঠিক তেনেকৈ যেতিয়া আমি লগ্ন বুলি কওঁ মোৰ ক্যাৰেক্টাৰিস্টিক কেনেকুৱা হ'ব সেইবোৰ ৰাশি হিচাপত আহে ঠিক আছে মানে লগ্ন হিচাপত এতিয়া নিজৰ ৰাশিটো জানিবৰ কাৰণে আপোনালোকে চাব লাগিব যে আপোনালোকৰ চন্দ্ৰ মুন ক'ত লিখা আছে ওকে ফাৰ্ষ্ট হাউসত থাকিব পাৰে তাৰ মানে আপোনাৰ লগ্ন আৰু ৰাশি যতে চন্দ্ৰ লিখা থাকে ঠিক আছে যতে চন্দ্ৰ মুন যতে বহিব আপোনাৰ তাতে হৈ গ'ল আপোনাৰ লগ্ন সৰি ৰাশি ঠিক আছে 12 হাউসত তো সেম য'ত লিখা আছে যিমান নম্বৰত আপোনাৰ লিখা আছে সাপোজ আপোনাৰ য'ত চন্দ্ৰ বহি আছে তাতে 4 লিখা আছে তাৰ মানে আপোনাৰ ৰাশি হৈ গ'ল কৰ্কট ক্যান্সাৰ এতিয়া সবে চ্যাটিংত বাস এটোৱে জনাওক যে লগ্ন কি আৰু আপোনালোকৰ এতিয়া ৰাশি কি ফাৰ্ষ্ট হাউসত আছে তাৰ মানে যাৰ ফাৰ্ষ্ট হাউসত মুন আছে তেওঁলোকৰ কি হ'ব লগ্ন আৰু ৰাশি দুইটা একে হ'ব 12ত লিখা আছে ৰাশি 3 যদি ৰাশি হয় তাৰ মানে মিথুন ৰাশি মীন লগ্ন তুলা ৰাশি বঢ়িয়া বৃশ্চিক ৰাশি ওকে 11 যদি 11ত লিখা আছে তেতিয়াহ'লে কুম্ভ ৰাশি 3 হৈ গ'লে আকৌ জেমিনাই মিথুন ৰাশি পাইছিস ওকে ঠিক আছে স্কৰপিঅ ৰাশি 3 জেমিনাই ওকে 4 লিখা আছে সো 4 কি হ'ব ক্যান্সাৰ ইজি ইয়ালৈকে সব বুজি পাইছে সবে বুজি পাইছে ইমানটো ইজি এতিয়া সব কেতিয়াবা কি হ'ব পাৰে আপোনালোকৰ যদি নিজে কেতিয়াবা কোনোবাই যদি কয় যে মোৰ কি আখৰেৰে নাম ৰাখিব লাগে বহুত ইজি এষ্ট্ৰলজিত আমি মানে দুটা বস্তু কৰিব পাৰো এটাটো ডিফিকাল্ট মেথড মানে একদম ফৰ্মুলা দি আমি শিকিব পাৰো আৰু এটা বহুত ইজি মেথড শিকিব পাৰো আমি সবে সদায় ইজি মেথডে যাব বিচাৰো বহুত সিম্পল হিচাপত নেটত বা সাৰ্চ কৰিলে হ'ল গুগলত যে যাৰ যি ৰাশি ওলাইছে ঠিক আছে সাপোজ কাৰোবাৰ মিথুন ৰাশি ওলাইছে মিথুন ৰাশি কি আখৰেৰে নাম লিখি ৰাখিব পাৰি সেই বস্তুটো নেটত সাৰ্চ কৰিলে ইজিলি আহি যায় তাতে আৰু ইমান কষ্ট কৰি থাকিব লগা নাই ঠিক আছে ইয়াৰ বাহিৰে আমি আৰু কি চাব পাৰো এতিয়া হাউসেস আহি পৰে ঠিক আছে হাউসেস মানে কি হয় যিবোৰ ফাৰ্ষ্ট হাউস বুলি ক'লো মই ফাৰ্ষ্ট হাউসৰ পৰা বহুতে সুধিছিলে না ফাৰ্ষ্ট যেটো লগ্ন লিখা আছে লগ্ন মানে একচুয়ালি কি হয় ইয়াৰে স্ক্ৰিনশ্বটো লৈ ল'ব পাৰে আপোনালোকে যদি ল'ব বিচাৰে যেটো ফাৰ্ষ্ট হাউস হয় আমাৰ ফাৰ্ষ্ট হাউস তাতে নিজৰ সেলফ মোৰ পাৰ্সনেলিটি কেনেকুৱা মই দেখাত কেনেকুৱা মোৰ ষ্ট্ৰেংথ কেনেকুৱা হ'ব মোৰ উইকনেছ কেনেকুৱা ফিজিওলজি টলাৰেন্স লাইফটো কেনেকুৱা এনজয় কৰিম ইন্টেলিজেন্স ফেম হেতু আহে আমাৰ ফাৰ্ষ্ট হাউসত ঠিক আছে আৰু সদায় উলুটাকৈ যাওঁ আমি লেফটৰ ফালে যাওঁ ঠিক আছে এন্টি ক্লকৱাইজ কুণ্ডলীখন সদায় ঘূৰে তো সেকেন্ড হাউস আহি যাব এইটো ইমিডিয়েট ফ্যামিলি মানে মোৰ ৰিলেটিভছবোৰ কেনেকুৱা হ'ব মই এইখিনিটো পাৰ হৈ গ'ল আৰু এতিয়া আৰু নাই স্ক্ৰিনশ্বট লৈ ল'ব দিছিলোঁ ঠিক আছে সো একদম মানে স্টেপ বাই স্টেপ গৈ থাকিব সবৰে লগত একেলগে গৈ থাকিব স্পিচ কথা কোৱাৰ ঢং কেনেকুৱা হ'ব খোৱা খাদ্যবোৰ কেনেকুৱা কি খাই ভাল পাওঁ কিছুমানে চাব লিকুইড খাই বহুত বেছি ভাল পায় কোনোবা নন ভেজ খাই ভাল পায় কোনোবাই ভেজ খাই ভাল পায় কোনোবা মিঠাই খাই ভাল পায় সো সবৰে বেলেগ বেলেগ সেই বস্তুটো ক'ৰ পৰা চোৱা যায় সেকেন্ড হাউসৰ পৰা চোৱা যায় থাৰ্ড হাউস ইয়াতে য'ত লিখা আছে ভেলাৰ কমিউনিকেশনস মানুহৰ কমিউনিকেশন কেনেকুৱা হ'ব younger siblings নিজৰ ভাইটি ভন্টি কেনেকুৱা হ'ব short distance মানে হয়তো ওচৰে পাজৰে যেতিয়া আমি ঘূৰিম বা ফুৰিম
সেই বস্তুটো আহিছে থাৰ্ড হাউচ পাব্লিছিং কিবা কিতাপ পাব্লিছ কৰিব কোনোবা ৰাইটিঙত আছে ৰাইটিং টেলেণ্ট কেনেকুৱা হ'ব সেইটো থাৰ্ড হাউচত চোৱা যায় তাৰপিছত ফ'ৰ্থ হাউচ আহে ফ'ৰ্থ হাউচত কি চোৱা যায় নিজৰ ঘৰ যদি কোনোবা প্ৰপাৰ্টি ল'ব বিচাৰিছে ঘৰ কেতিয়া হৈ চাব লাগিলে ফ'ৰ্থ হাউচ চোৱা যায় মাকৰ নেচাৰ মাক কেনেকুৱা হ'ব ডমেষ্টিক কমফৰ্ট ঘৰৰ নেচাৰ বা ঘৰৰ এনভাইৰনমেণ্টটো কেনেকুৱা হ'ব প্ৰপাৰ্টি ল'ব নে ঘৰ ল'ব মাটি ল'ব গাড়ী কেতিয়া ল'ব সেইবোৰ চব ফ'ৰ্থ হাউচত চেক কৰা যায় ঠিক আছে ফিফ্থ হাউচত চেক কৰা যায় ল'ৰা ছোৱালী কেনেকুৱা হ'ব বা যেতিয়া আমি চেক কৰিব লাগে কনচিভিং কেতিয়া হ'ব সেই বস্তুটো ফিফ্থ হাউচত চোৱা যায় মেইনলি চিলড্ৰেন কনচিভিং এইবোৰ চব ফিফ্থ হাউচৰ পৰা আহে ছিক্সথ হাউচটো খুব এটা পজিটিভ ঘৰ নহয় ছিক্সথ হাউচত চোৱা যায় এফৰ্ট লোন ধাৰ কিমান হ'ব বেমাৰ কিমান আহিব লাইফত ডিফিকাল্টি কিমান আহিব প্ৰব্লেম কিমান আহিব সেইবোৰ চব বস্তু ছিক্সথ হাউচৰ পৰা চোৱা যায় ছেভেন্থ হাউচ পাৰ্টনাৰশ্বিপ যে বিজনেছ কোনোবা কৰিব গৈছে পাৰ্টনাৰশ্বিপ কেনেকুৱা হ'ব লাইফ পাৰ্টনাৰ নিজৰ স্পাউচ যদি ল'ৰাৰ কুণ্ডলী হয় ৱাইফ বা বিয়া কেতিয়া হ'ব সেইবোৰ চেক কৰিবৰ কাৰণে আমি ছেভেন্থ হাউচ চেক কৰি চাম অ'কে তাৰপিছত আহে এইথ হাউচ যেনেকুৱা ছিক্সথ হাউচটো খুব এটা পজিটিভ নহয় এইথ হাউচটো খুব এটা পজিটিভ নহয় ইয়াতো ডেথ ৰিলেটেড প্ৰব্লেম এইবোৰ আহে কিন্তু যিসকল হিলাৰ থাকে তেওঁলোকৰ কাৰণে এইথ হাউচটো ভাল বা যোনে একচুৱেলি অকাল্টত আহিব বিচাৰে তেওঁলোকৰ কাৰণে এইথ হাউচটো পজিটিভ মানে পজিটিভ হিচাপত চোৱা যায় যে অকাল্টত গ্ৰোথ আছে নে নাই সেই বস্তুটো এইথ হাউচত চোৱা যায় নাইন্থ হাউচত চেক কৰা যায় লং ডিষ্টেঞ্চ ট্ৰেভেল কেতিয়াবা ক'ৰবাত দূৰত ফুৰিব যাব লগা আছে ফাদাৰ ৰিলেটেড এটা ফাদাৰ মানে নৰ্মেলি এজন স্পিৰিচুৱেল গাইড হিচাপতো ধৰা যায় হায়াৰ এডুকেশ্যন পঢ়া পাতি ক'ত কিমান কি হ'ব সেইবোৰ চব নাইন্থ হাউচত চেক কৰা যায় টেন্থ হাউচ নিজৰ কৰ্ম নিজৰ প্ৰফেশ্যন গভৰ্ণমেণ্ট জব হ'ব নে নহয় কেতিয়া হ'ব কেনেকুৱা হ'ব নিজৰ ফাদাৰ ডিউটি ৰেপুটেশ্যন এইবোৰ চব টেন্থ হাউচত 11th হাউচত আহি যায় গেইন প্ৰফিট কিমান হ'ব ইনকাম কিমান হ'ব যেনেকুৱা আমি থাৰ্ড হাউচত য়াংগাৰ চিবলিংছ সৰু ভাইটি ভণ্টি এইবোৰ চাইছিলো ইয়াতে এল্ডাৰ্ছ দাদা বাইদেউ তেওঁলোকৰ নেচাৰ কেনেকুৱা হ'ব তেওঁলোকৰ লগত বণ্ডিং কেনেকুৱা হ'ব ফ্ৰেণ্ড চাৰ্কেল কেনেকুৱা হ'ব ছ'চাইটিত ইমেজ কেনেকুৱা হ'ব সেইবোৰ চব 11th হাউচ আৰু লাষ্টত আহে 12th হাউচতো খুব এটা পজিটিভ নহয় হস্পিটেল যাত্ৰা জেইল যাত্ৰা সেইবোৰ চাব লগা হয় 11th হাউচ আৰু ফৰেন ট্ৰেভেল কোনোবাই যদি ফৰেনত যাব বিচাৰিছে তেতিয়াহে 12th হাউচটো চেক কৰা যায় তাৰ বাহিৰে 12th হাউচটো অকণমান নিগেটিভ ইম্পেক্ট আনে লৈছে ইয়াতে চবেই স্ক্ৰীনশ্বট বুজি পাইছে হাউচ কেইটা কোনটো হাউচে কি বুজায় অ'কে স্পাউচৰ কাৰণে কোনটো হাউচ আছিলে নিজৰ যদি স্পাউচ চেক কৰিব লাগে পাৰ্টনাৰৰ কাৰণে কোনটো হাউচ আছিলে 7th হাউচ ৰাইট অ'কে 7th হাউচ বঢ়িয়া বেবিজ চিলড্ৰেন কনচিভিং এইবোৰ চেক কৰাৰ কাৰণে কোনটো হাউচ আছিলে 5th হাউচ বঢ়িয়া অ'কে অ'কে ঠিক আছে অ'কে ঠিক আছে চ' এতিয়া কোনো এইবোৰ শ্বেয়াৰ নকৰিব জাষ্ট আৰামছে বহি পিনে শুনক কথাখিনি ঠিক আছে চ' এতিয়া চাব ৰেমেডিজ একচুৱেলি সদায় দুটা ধৰণৰ থাকে মই লাষ্ট আই থিংক আমাৰ নিউমাৰলজি কোনোবা এটা বেটছত মই কৈছিলোঁ দুটা ধৰণৰ ৰেমেডি থাকে কাৰ মনত আছে দুটা ধৰণৰ ৰেমেডি কি থাকে এবাৰ হেণ্ড ৰেজ কৰি দিম দুটা ধৰণৰ ৰেমেডি কোনোবা যদি বেলেগো জানে বা কোনোবা যদি শ্বেয়াৰ কৰিব বিচাৰে নিজৰ পইণ্ট অফ ভিউ যে কি দুটা ধৰণৰ ৰেমেডি সদায় থাকে টু টাইপছ অফ ৰেমেডি কাৰ মনত আছে নে কাৰো মনতে নাই আৰু মনত নাই চাগে আচ্ছা দুটা ধৰণৰ ৰেমেডি কি হয় এটা হ'ল জেনেৰেল ৰেমেডি নাই ভেদিক সুইচ ৱাৰ্ড সেইবোৰ পোৱা নাই এটা হ'ল জেনেৰেল ৰেমেডি ছাপ'জ কেতিয়াবা কাৰোবাৰ জব ৰিলেটেড কাৰোবাৰ কিবা ৰেমেডি দিব লগা থাকে আমি ধুনীয়াকৈ ৰেমেডি এটা দি দিলোঁ কাৰোবাৰ কাৰণে কৰে কাৰোবাৰ কাৰণে নকৰে কিয় নকৰে কাৰণ আমি তেওঁলোকৰ সেই সময়টো চেক কৰি নাচাওঁ
যদি আমি থ্ৰু নিউমাৰলজি তেওঁলোকৰ সেই জবৰ য়োগ আহি পাইছে নে নাই বা থ্ৰু এষ্ট্ৰলজি সেই য়োগটো আহি পাইছে নে যদি আমি চেক কৰি পিনে তেওঁলোকক ৰেমেডি দিওঁ তাতে ৰেমেডিবোৰ সদায় 100% কাম কৰে আৰু ছেকেণ্ডলি যদি আমি একো চেকে নকৰোঁ জাষ্ট এনে ৰেমেডি দি দিছোঁ তাত চান্সেছবোৰ অকণমান কম থাকি যায় তো কেতিয়াবা যদি কোনোবা ক্লায়েণ্ট আপোনালোকে পাই কনচিভিঙৰ কাৰণে আহে এতিয়া আজিকালি চাব IVF মেক্সিমামে IVF কৰে ঠিক আছে IVF কৰিলে কি হয় তাত এটাতো খৰচা বহুত বেছি হৈ যায় আৰু লেডি গৰাকীৰ ওপৰত মানে টৰ্চাৰ কৰা নিচিনা হয় বডিত বহুত টৰ্চাৰ হৈ যায় ৰাইট তো যদি আমি একচুৱেলি চেক কৰি চাওঁ যে কনচিভিঙৰ কাৰণে টাইম কেতিয়া আছে কোনটো সময়ত বা কেতিয়া আহি যায় সেইখিনি সময়ত যদি আমি তেওঁলোকক ৰেমেডি দি দিওঁ তেতিয়া কি হ'ব এটলিষ্ট যদি সেই সময়টোৱে আহি পোৱা নাই IVF-ৰ কাৰণে বা কনচিভিঙৰ কাৰণে তেওঁলোকৰ পইচাটোও বাচি যাব লগতে তেওঁলোকৰ ওপৰত সেই অত্যাচাৰটোও নহয় সেইকাৰণে ইভেন্ট প্ৰিডিকশ্যন বহুত দৰকাৰ পৰে এষ্ট্ৰলজি বহুত ডাঙৰ ছাবজেক্ট ঠিক আছে যিটো আমাৰ কোৰ্চ ষ্টাৰ্ট হ'ব গৈ আছে সেইটো অকল ইভেন্ট প্ৰিডিকশ্যন মই আৰু ডিটেইলছত কৈছোঁ আৰু অকণমান ক্লাছো কৰাম মই যে ইভেন্ট মেইনলি ইভেন্টবোৰ কেতিয়া হ'ব সেইটোৰ ওপৰত ডিপেণ্ড কৰি পিনেহে আমি কিছুমান ৰেমেডিজ কৰাম আৰু যদি আমি এষ্ট্ৰলজি ফুল কোৰ্চ কৰিব যাওঁ ফুল কোৰ্চ মানে 1 বছৰ 1.5 বছৰতো কমপ্লিট নহয় এষ্ট্ৰলজি বহুত ডিপ নিউমাৰলজিৰ নিচিনা নহয় ষ্ট্ৰেইট ফৰৱাৰ্ড নহয় বহুত ডিপ থাকে ঠিক আছে আৰু অকণমান দেখুৱাই দিছোঁ হাউচেছবোৰ আৰু কি মিনিং থাকে যিবোৰ হাউচেছ থাকে আমাৰ নিজৰ বডি পাৰ্টছকো বুজায় ঠিক আছে কেতিয়াবা আমি ডিজিজবোৰ এই ঘৰবোৰৰ ওপৰতো চেক কৰি পিনে আমি ক'ব পাৰোঁ কাৰোবাৰ ছাপ'জ মুখত কিবা প্ৰব্লেম হৈছে চকুত প্ৰব্লেম হৈছে ব্ৰেইনত প্ৰব্লেম হৈছে তেতিয়াহ'লে ফাৰ্ষ্ট হাউচ ইম্পেক্ট হৈ থাকে ছাপ'জ কাৰোবাৰ কিডনিৰ প্ৰব্লেম হৈ আছে লোৱাৰ বেক লোৱাৰ ইণ্টেষ্টাইন তেতিয়াহ'লে যিটো 7th হাউচ ইম্পেক্ট হৈ থাকে তেনেকৈ আমি গোটেইকেইটা হাউচ চেক কৰি চাব পাৰোঁ যদি বেমাৰৰ প্ৰব্লেম বহুত বেছি ফেচ কৰি থাকে তাৰ কাৰণে আপোনালোকে চেক কৰি চাব কোনবোৰ প্লেনেট বেয়া ঠিক আছে কোনবোৰ প্লেনেটক আমি নৰ্মেলি নিগেটিভ প্লেনেট বুলি কওঁ ৰাহু কেতু শনি ছান আৰু মংগল এই 5টা প্লেনেট যদি কোনোবা এটা ঘৰৰ ওপৰত মেক্সিমাম ইম্পেক্ট কৰি থাকে তেতিয়াহ'লে সেই ঘৰটো বেয়া কৰি দিয়ে ঠিক আছে নিজৰ কুণ্ডলীখন আপোনালোকে চেক কৰি চাব তাত কি প্লেনেট বহি আছে এটাতো তাতে নেপচুন নাচাব প্লুটো নাচাব সেইবোৰ প্লেনেটৰ কোনো ধৰণৰ ইম্পেক্ট নাথাকে নেপচুন NE লিখা থাকিব পাৰে প্লুটোৰ PL লিখা থাকিব পাৰে ইউৰেনাছৰ UR লিখা থাকে সেইকেইটা প্লেনেটৰ কোনো তেনেকুৱা ইম্পেক্ট নাথাকে আমাৰ লাইফত বাকী যিবোৰ প্লেনেট থাকে যেনেকুৱা ছান SU লিখা থাকিব মুন MO লিখা থাকিব মংগলৰ কাৰণে MA লিখা থাকিব বুধ গ্ৰহৰ কাৰণে ME লিখা থাকিব শুক্ৰৰ কাৰণে VE লিখা থাকিব শনিৰ কাৰণে SA লিখা থাকিব ৰাহুৰ RA আৰু কেতুৰ KE ঠিক আছে যিকেইটা নিগেটিভ প্লেনেট মই কৈ দিলোঁ সেইকেইটা যদি আপোনালোকৰ প্লেনেটত অ'কে চ' সেইকেইটা প্লেনেটৰ ওপৰত ডিপেণ্ড আৰু এতিয়াতে মানে কোনো ডিচিশ্যনত আহিব কাৰণ বহুত এংগল চাব লগা থাকে ডিগ্ৰী কি আছে তাত যদি পজিটিভ প্লেনেটো যদি বেছিকৈ ইম্পেক্ট কৰি আছে পজিটিভ প্লেনেটো যদি তাতে আছে তেতিয়াহ'লে সেই নিগেটিভ ইম্পেক্টবোৰ কাট খাই যায় ঠিক আছে চ' এতিয়াতে মানে কোনো ধৰণৰ তেনেকুৱা ডিচিশ্যন লৈ নল'ব ত' ইভেন্ট প্ৰিডিকশ্যনৰ কাৰণে মই এটা ফৰ্মুলা আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ ঠিক আছে চ' বেবীৰ কাৰণে কোনটো হাউচ আছিলে আৰু এবাৰ বেবীৰ কাৰণে কোনটো হাউচ আছিলে 5th হাউচ আছিলে এটা ফৰ্মুলা দি আছো ক্লাছত ৱেবিনাৰত আপোনালোকৰ ছান ক'ত বহি আছে এইটো চেক কৰি চাওক আপোনালোকৰ ছান কোনটো হাউচত বহি আছে সেই বস্তুটো চেক কৰি চাওক 6th হাউচত আছে কাৰোবাৰ 10th হাউচত আছে আচ্ছা চ' 10th হাউচ যিহেতু বহুতৰ 10th হাউচ লিখা আছে 10th হাউচটো ধৰি ল'ব ঠিক আছে ত' 10th হাউচ কোনটো এইটো হ'ল ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড 4th 5th 6th 7th 8th 9th 10th চ' কাৰোবাৰ ছাপ'জ ছান ইয়াতে বহি আছে ঠিক আছে চ' যাৰ য'ত ছান বহি আছে এইটো চেক কৰি চাব এতিয়া ছান যেতিয়া ইয়াতে বহি আছে এটা ঘৰত ছান সদায় 1 বছৰৰ কাৰণে থাকে
নেক্সট বছৰ কি হ'ব চান গুচি যাব ইয়াতে জন্ম হোৱাৰ লগে লগে কি আছিলে আমি তাৰমানে যেতিয়া প্লেনেটবোৰ কোনোবা এটা হাউচত বহি থাকে ওপৰত তাৰমানে চানবোৰ কোনোবা এটা ৰাশিত বহি আছে ঠিক আছে জন্ম হোৱাৰ লগে লগে কুণ্ডালীখন বনাই লৈছে মানে স্ক্ৰীনশ্বট লৈ লৈছো আকাশত ঠিক আছে নেক্সট বছৰ কি হ'ব চান মুভ হৈ যাব ছেকেণ্ড এইটোত ইয়াতে থাৰ্ড বছৰ ক'ত যাব চান আহি যাব ইয়াতে 4 নম্বৰ বছৰ আহিব ইয়াতে তাৰমানে চান কি হ'ব এটা ৰাউণ্ড যেতিয়া ল'ব আকৌ নিজৰ ঘৰত অহাৰ কাৰণে কিমান বছৰ লাগিব চান যেতিয়া নিজৰ ঘৰৰ পৰা মুভ কৰিব এক বছৰ নিজৰ ঘৰত অহাৰ কাৰণে কিমান হ'ব 12 ৰাইট কাৰেক্ট 12 বছৰ 12 বছৰ লাগিব ঠিক আছে আকৌ ছেকেণ্ড টাইম যেতিয়া আহিব তেতিয়া এইজ কিমান হ'ব মানুহজনৰ এবাৰ ঘূৰিলে নিজৰ ঘৰত আহি গ'ল 12 বছৰ ছেকেণ্ড টাইম ঘূৰিলে 24 ৰাইট চান যেতিয়াই 5th হাউচত টাচ কৰিব তেতিয়াই কনচিভিঙৰ চান্সেছ থাকিব ঠিক আছে চ' যাৰ 10th হাউচত আছিল বুলি কৈছিলে 24 এজত চান ইয়াতে আহি গ'ল 25 26 27 28 29 30 31 চ' এখেতৰ যেতিয়া 31 এজ আহিব তেতিয়া তেখেতৰ কনচিভ কৰা চান্সেছ আহি যাব আৰু তেতিয়া যদি তেখেতৰ আমি যদি ৰেমেডি দি দিওঁ তেতিয়া চান্সেছ বহুত হাই হৈ যায় তো নিজৰ কুণ্ডলী হিচাপত এতিয়া কওক কোনটো এজত আপোনালোকৰ চান 5th হাউচত আহি গ'ল আৰু কাৰোবাৰ যদি মিলিছে ৰিলেট বুলি কৈ দিব কাৰণ এইটো অকল এটাহে ফৰ্মুলা এনেকুৱা আৰু ফৰ্মুলা আছে কাৰোবাৰ যদি মিলিছে য়েছ বুলি এবাৰ লিখি দিব ঠিক আছে মই এবাৰ ৰিপিট কৰি দি আছো ঠিক আছে ঠিক আছে মই কি কৈছিলো 31 এজত ওকে চান সাপোজ কাৰোবাৰ জাষ্ট ধৰি ললো এতিয়া 30 years okay চান সাপোজ কাৰোবাৰ 7th হাউচত আছে ঠিক আছে চান ইয়াতে লিখা আছে সাপোজ ঠিক আছে সো চান যেতিয়া এটা ৰাউণ্ড ল'ব এজ হ'ব 12 মিলিছে ছেকেণ্ড ৰাউণ্ড যেতিয়া ল'ব এজ হ'ব 24 এতিয়া যদি কাৰোবাৰ সাপোজ কাৰোবাৰ বিয়া যদি 24 আগত হৈছে কাৰোবাৰ যদি বেবি 24 আগত হৈছে তেতিয়া আমি ইয়াতে চাম 23 এজত নাইবা 22 চৰি 5th হাউচত যিহেতু চাম তেতিয়াহ'লে 22 হ'ব পাৰে বাট নৰ্মেলি আমাৰ ইয়াতে যিটো নৰ্মেলি আমি দেখা পাওঁ যে 24ৰ পিছতহে বিয়া হয় 24 পিছত বেবি হয় ঠিক আছে চ' সেইকাৰণে ডাবল ৰাউণ্ড লৈছো যে 24 যেতিয়া বয়স হ'ব চান ইয়াতে থাকিব অ'কে চ' এতিয়া সেই 5th হাউচত আহিবৰ কাৰণে চান আৰু কিমান যাব লাগিব ইয়াতে 24 25 26 27 28 29 30 31 32 33 34 তাৰমানে যাৰ 7th হাউচত আছে তেখেতৰ যেতিয়া এজ 34 হ'ব তেতিয়া ফাৰ্ষ্ট চান্স এটা থাকিব কনচিভ কৰাৰ কাৰণে এইটো হ'ল এটা ফৰ্মুলা বাকী ডিম্পি বাইদেউ আপুনিতো দৃষ্টিৰ কথা বুজি পায় দৃষ্টি যদি লগায় তাতে বাকী সেইবোৰ এপ্লাই বা যোনে গম পায় দৃষ্টিৰ কথা সেয়া গম পাব বুজি পাইছে চ' কনচেপ্টটো বুজি পাইছে চবে কিবা ডিফিকাল্টি লাগিছে যে বহুত ডাঙৰ কিবা কেলকুলেশ্যন কৰিব লাগিব হিচাপ বহুত কৰিব লাগিব বুজি পাইছে চবে যাৰ কাৰ মিলিছিলে বা হেণ্ড ৰেজো কৰি দিব এইটো দুবাৰ ৰিপিট কৰি দিলো আনমিউট কৰিব পাৰে মোৰ Easy. 29 কনচিভ হৈছে হয় এতিয়া মোৰ চান্স মানে 5 হাউচত 5th হাউচত আছিলে মিলি গৈছে এইখিনি চাই মিলি গৈছে য়েছ হাজবেণ্ডৰ লগতো মিলাই চাব পাৰে অকল নিজৰ বুলি নহয় ৱাইফ এণ্ড হাজবেণ্ড দুইটালৈ য়েছ ছেকেণ্ড চাইল্ডৰ কাৰণেও ছেইম প্ৰচেছ কিন্তু এইটো অকল এটাহে ফৰ্মুলা চ' বহুতৰ হয়তো নিমিলিব পাৰে 5th আছে যদি আপোনাৰ চান যদি ঘূৰি 5th হাউচত আহিছে তেতিয়াহ'লে আপুনি এতিয়া বহুত ৰেমেডি যিবোৰ কনচিভ ৰিলেটেড ৰেমেডিবোৰ থাকে সেই ৰেমেডিবোৰ কৰিব চান্সেছ বহুত হাই হ'ব মৌচুমী বাইদেউ বেলেগ মোৰ কোনোবা এজনৰ মানে হিচাপত হৈ 4th যাব হাউচত চান আছিলে
হয় স্যাৰ হয় কওক মোৰ হয় ফ'ৰ চান আছিলে মোৰ 24ত পিছতে মোৰ ডাঙৰ ল'ৰাটো জন্ম হৈছে মোৰ এজ হুম, 24 5ত আহি আচ্ছা গৈছে স্যাৰ একুৰেট স্যাৰ মোৰ ডাঙৰ ল'ৰাটো মোৰ নিজৰ যেতিয়া 24 বছৰ হৈছে সি হা জন্ম হৈছে ওকে সেয়া স্যাৰ একুৰেট স্যাৰ তেতিয়া 5ত আহিছে এনে 4ত আছে মোৰ স্যাৰ ওকে সো এইটোত মানে থেংক ইউ স্যাৰ যিটো এষ্ট্ৰলজি এইটো ইভেন্ট প্ৰিডিকশ্যন একদম 80% আমি গেৰেণ্টি দিব পাৰো 80% চান্সেছ মিলিব ঠিক আছে বহুতে কৈ আছে অলৰেডি মিলিছে বুলি কিন্তু ইয়াতে আৰু 4টা ফৰ্মুলা থাকে যিটো আমি ক্লাছত শিকিম ঠিক আছে হাজবেণ্ড ৱাইফৰ দুইটাৰে চাব কাৰ চান্সেছ আছে ছাপোজ এতিয়া ওচৰত ছাপোজ এনেকুৱা হৈছে যে ৱাইফৰ হিচাপত সময়টো চলি আছে ৱাইফক ৰেমেডি কৰাব যদি দেখিছে যে ৱাইফৰ নহয় হাজবেণ্ডৰ টাইম চলি আছে দুইজনৰ কোনোবা এজনৰ চান যদি 5th হাউচত আহে তেতিয়াহ'লে কনচিভিং হৈ যায় ঠিক আছে আৰু থাকে মানে আৰু কিছুমান বেলেগ বেলেগ হাউচেছো চাব লগা থাকে চব চাব পাৰি গোটেইখিনি চাব পাৰি বাট আজি ৱেবিনাৰত ৰিজন এইটোৱে আছিলে কাৰণ কি হয় বহুতে নিজৰ কুণ্ডলী চাব নাজানে বহুতে মানে কুণ্ডলী চোৱাটো আটাইতকৈ ইজি হয় নিজৰ কি ৰাশি হয় কেতিয়াবা কি হয় কেতিয়াবা কাৰোবাৰ বেবী জন্ম হোৱাৰ পিছত বেলেগ পুৰোহিতৰ ওচৰত গৈ পিনে নাম কি আখৰ হ'ব সেই বস্তুটো চেক কৰিব যায় যদি নিজে গম পায় নিজে গম পোৱাৰ পিছত এটলিষ্ট নিজে চেক কৰি চাব পাৰিব যে ৰাশিটো কি হয় কি আখৰেৰে নাম লিখিব সেইখিনিতো মই অলৰেডি শিকাইলো ইভেন্টৰ কাৰণে মেইনলি ক্লাছ এটেণ্ড কৰিব লাগিব যাৰ ইণ্টাৰেষ্ট আছে চ' যাৰ ইণ্টাৰেষ্ট আছে তেওঁলোকে এবাৰ জাষ্ট য়েছ কৈ দিব মানে চেটিঙত য়েছ বুলি লিখি দিব মই চিলেবাছটো আপোনালোকক দেখুৱাই আছো আৰু লাষ্টত আজি এটা ৰেমেডি যিটো কৈছিলো ৰেমেডিৰ যে ৱেলথৰ পৰ্টলি সেইটো বস্তু মই শিকাই আছো চবে লিখি দিব যাৰ ইণ্টাৰেষ্ট আছে কৰা নকৰাটো পিছৰ কথা বাছ য়েছ লিখি থৈ দিয়ক এতিয়া অ'কে মই চিলেবাছটো আপোনালোকক দেখুৱাই দিছো যে ইভেন্ট প্ৰিডিকশ্যনত কি শিকাম এটা ফৰ্মুলাটো আপোনালোকে শিকিলে চাইল্ড প্ৰিডিকশ্যন ঠিক আছে বেবী কেতিয়া কনচিভ হয় সেই বস্তুটো আমি চেক কৰিছো এটাৰ ফৰ্মুলা দেখাইছো তেনেকুৱা আৰু 4-5টামান ফৰ্মুলা আছে সেইটো শিকাই দিম ঠিক আছে সেকেন্ড আমি ইয়াতে শিকিম মেৰেজ প্ৰিডিকশ্যন বিয়া চান্স কেতিয়া থাকে বিয়াৰ কাৰণেও বহুতে সুধিব আহে আপোনালোকৰ ওচৰত চ' সেই বিয়া কেতিয়া হ'ব তাৰ ৰেমেডি কি কৰিব লাগিব কেতিয়া চান্সেছ আছে সেই বস্তুও চাম জবৰ কাৰণে প্ৰিডিকশ্যন ঠিক আছে জব কেতিয়া হোৱাৰ চান্সেছ আছে সেই বস্তুটো শিকিম আমি ওকে এতিয়া মাইণ্ডত আহিব যে ফিজ একচুৱেলি কি হয় ঠিক আছে যদি আমি ইণ্ডিভিজুৱেলি শিকিব যাওঁ ফাৰ্ষ্ট মোক এইটো কওঁ যে চাইল্ড এষ্ট্ৰলজিৰ ওপৰত বেছি ইণ্টাৰেষ্ট আছে মেৰেজ এষ্ট্ৰলজিৰ ওপৰত ইণ্টাৰেষ্ট আছে নে জব এষ্ট্ৰলজি মোক সেইটো কওঁ চাইল্ড নে মেৰেজ নে জব 1 2 3 কোনটোত বহুত বেছি ইণ্টাৰেষ্টেড আছে জব অ'কে 3 আৰু বাকীবোৰৰ 1 and 2 চাইল্ড এণ্ড মেৰেজ অ'কে আৰু অল অ'কে তো যোনে অল লিখে তেওঁলোকক বাৰু মই কিবা এটা অফাৰ হিচাপত মই দিব পাৰোঁ অল অ'কে জব অল ঠিক আছে অ'কে চ' ইয়াতে এইটো চাব যেতিয়া চাইল্ড প্ৰিডিকশ্যন হিচাপত ইয়াতেতো কি থাকিব ৰেমেডি ফাৰ্ষ্টটো ৰেমেডি থাকিব যে ব'নাছ ঠিক আছে যে কনচিভিঙৰ সময়ত আমি কি ৰেমেডি দিলে আমি তাতে চান্সেছবোৰ বেছি আহিব প্ৰমিছেছ চান্সেছ মানে কেতিয়াবা কি হয় চাব কিছুমানৰ কি হয় বহুত বেছি ষ্ট্ৰাগল আহে কনচিভিঙৰ সময়ত কেতিয়াবা কাৰোবাৰ মিছকেৰেজো হৈ যায় কাৰোবাৰ বহুত এফৰ্ট লাগে বহুত ডক্টৰ ঘূৰি থাকিব লগা থাকে চ' কাৰ বহুত বেছি এফৰ্ট লাগিব কাৰ বহুত বেছি ডক্টৰৰ ওচৰত ঘূৰিব লাগিব যিটো মানে প্ৰমিছ বুলি কওঁ যে চান্সেছ পুৰা আছে 100% চান্স আছে নে তাতে ষ্ট্ৰাগল আহিব সেই বস্তুটোও দেখুৱাই দিম সেই বস্তুটো আমি চেক কৰি চাব পাৰোঁ ঠিক আছে এষ্ট্ৰলজি দুটা ধৰণৰ থাকে একচুৱেলি এষ্ট্ৰলজিৰ ব্ৰাঞ্চেছ বহুত থাকে কেপি এষ্ট্ৰলজি ভেদিক এষ্ট্ৰলজি নাৰী এষ্ট্ৰলজি চ' ইয়াতে আমি থ্ৰু নাৰী এষ্ট্ৰলজি চেক কৰি চাম অকণমান বেদিকৰ কনচেপ্ট আহিব এটা নাৰী এষ্ট্ৰলজিকো মই শিকাই দিম কোনোবা মাজতে সুধিছিলে যে মেল ফিমেলৰ কথা চ' সেইটো প্লেনেটৰ ইম্পেক্টৰ ওপৰত আহে এনেটো চেক কৰি চাব নালাগে কেতিয়াও বাট তথাপিও সেই বস্তুটো আমি চেক কৰি চাব পাৰোঁ প্লেনেটৰ কোনটো প্লেনেটৰ ইম্পেক্ট থাকে তো চাইল্ড প্ৰিডিকশ্যনৰ সময়ত এইখিনি ব'নাছ হিচাপত আহিব যেতিয়া মেৰেজ এষ্ট্ৰলজি এতিয়াতো আপুনি কাৰোবাৰ চেক কৰি চালে যে তেওঁলোকৰ বিয়া কেতিয়া হ'ব ঠিক আছে
যিসকলে নিউমাৰলজি আছে তেওঁলোকে গম পায় যে ক্লাইণ্টবোৰ কেনেকুৱা আহে আপোনাৰ ওচৰত আহিলে ক্লাইণ্ট আপোনাক সুধিলে যে বিয়াৰ য়োগ কেতিয়া আছে আপুনি কৈ দিলে য়োগ ইমান ইমান সময়ত আছে মিলি গ'ল তাৰ পিছতো আপোনাৰ ওচৰত আহিব নোৱাৰে যদি মেটচ মেকিং যিজন পাৰ্টনাৰ আহিছে বা যাৰ লগত বিয়া ঠিক হ'ব গৈ আছে তেওঁৰ লগত কুণ্ডলীখন মিলিছে নে নাই সেই বস্তুটোতো কুৱেশ্যন সুধিব ৰাইট চ' সেইখিনিও শিকাই দিম যে মেটচ মেকিং দুখন কুণ্ডলীৰ লগত সেই মেটচ মেকিং আছে নে নাই এক্সট্ৰাকৈ আৰু এটা বস্তু শিকাই দিম তাতে ডাইভৰ্চৰ য়োগ আছে নেকি কিছুমান কুণ্ডলী ডাইভৰ্চৰ য়োগো থাকে ত' সেই বস্তুটো আমি চেক কৰি চাম মেৰেজ এষ্ট্ৰলজি ঠিক আছে যেতিয়া আমি জবৰ প্ৰিডিকশ্যন কৰিম জব ট্ৰান্সফাৰ বহুতে জব ট্ৰান্সফাৰৰ ৰেমেডি বিচাৰে ট্ৰান্সফাৰ হ'ব নে নহয় চ' ট্ৰান্সফাৰৰ য়োগ কেতিয়া আহিছে ট্ৰান্সফাৰ হোৱাৰ চান্সেছ কেতিয়া আছে সেই বস্তুটো আমি শিকিম গভৰ্ণমেণ্ট জব কুণ্ডলীত আছে নে নাই যিসকলে নিউমাৰলজি শিকিছিলে আই হোপ মনত আছে কোনটো প্লেনেট চেক কৰিছো আমি গভৰ্ণমেণ্ট জবৰ কাৰণে এবাৰ আনমিউট কৰি ক'ব যোনে যোনে নিউমাৰলজি শিকিছিলে কোন দুটা বা তিনিটা প্লেনেট আমি চেক কৰিছো ফৰ গভৰ্ণমেণ্ট জব Saturn, Sun and Venus. Sun আৰু Mars. One আৰু 8 শনি One আৰু আৰু Sun ৰাইট 1 আৰু 8 মেইনলি ঠিক আছে চ' ইয়াতে আমি Sun, Saturn and Mars ইয়াতেও চাম আমি ঠিক আছে প্ৰমোশ্যন কেতিয়া হ'ব চান্সেছ কেতিয়া আছে ট্ৰান্সফাৰ উইথ প্ৰমোশ্যন কেতিয়া হ'ব সেই বস্তুটো আমি ইয়াতে চেক কৰি চাব পাৰিম অ'কে কণ্টেণ্ট বহুতখিনি আছে ক্লাছ কেতিয়া হ'ব 27ৰ পৰা ৰাতি 8টাত কেইদিন হ'ব সেই বস্তুটো মই এতিয়া ক'ব নোৱাৰো কিয় কাৰণে ক'ব নোৱাৰো আমাৰ এইটো ফাৰ্ষ্ট বেটচ ইভেন্ট প্ৰিডিকশ্যনৰ আৰু ইভেন্ট প্ৰিডিকশ্যন বা যিকোনো কোৰ্চৰে ফাৰ্ষ্ট বেটচত আমাৰ প্ৰাইচ সদায় ল' হৈ থাকে লেছ থাকে নেক্সট বেটচৰ পৰা সদায় প্ৰাইচবোৰ হাই হৈ থাকে চ' কাৰ ইণ্টাৰেষ্ট আছে গোটেই কমপ্লিট গোটেই 3টা প্ৰিডিকশ্যন শিকিবৰ কাৰণে আৰু লাষ্ট এবাৰ জাষ্ট আনমিউট কৰি পিনে ক'ব কাৰ গোটেইখিনি শিকাৰ ইচ্ছা আছে মই অফাৰ প্ৰাইচটো দি আছো আছে স্যার শিকার মোৰ ইচ্ছা আছে আছে মোৰ আছে স্যার আছে স্যাৰ আছে স্যার গোটেইখিনি আছে মোৰ আছে কৈ দিয়ক sir. চলি আছে অ'কে পল্লৱী বাইদেউ শংকৰ দা আপুনিও আছে হয় sir. অ'কে আপুনি কেতিয়া জইন কৰিলে মই কৰিছো sir. আপোনাক গম নিদিয়াকে কৰিছো sir. বঢ়িয়া একো নাই ঠিকে আছে বঢ়িয়া চবেই এইটো হিচাপত আগুৱাই যাব লাগে ইন ফিউচাৰ আপোনালোকে নিজৰ ছেশ্যন ল'ব পাৰে নিজে শিকাব পাৰে তাৰ কোনো ৰেষ্ট্ৰিকশ্যন নাই বাট মানে প্ৰথমতে এটা এক্সপিৰিয়েঞ্চ গোটাই ল'ব আপোনালোকে কনচালটেশ্যন কৰি ল'ব আৰু যিসকল নিউমাৰলজি শিকিছে তেওঁলোকৰ কাৰণে এইটো কোৰ্চ বহুত ইম্পৰ্টেণ্ট কাৰণ কি হয় পাৰ্চনেল ইয়াৰত আমি কি গম পাওঁ গোটেই বছৰটো কেনেকুৱা ভাল সেইটো গম পাওঁ বাট ইয়াতে একজেক্টলি কোনটো মাহত কনচিভিং কোনটো মাহত জব কোনটো মাহত মেৰেজ সেই বস্তুটো পুৰা একজেক্ট মান্থ আমি হিচাপত আমি এটা ওলাব পাৰোঁ ঠিক আছে তো সেইখিনি বস্তু আমি ইয়াতে শিকিম কাৰোবাৰ কিবা কুৱেশ্যন আছে যদি সুধিব পাৰে ক্লাছ 27ৰ পৰা 27 আগষ্ট নেক্সট বেটচ কেতিয়া হ'ব মে বি 6 মান্থৰ পৰা আৰু যোনে পে কৰিছে বাছ এবাৰ কৰিছো বুলি জইন কৰাই দিব কাৰণ অলৰেডি 10জন মান চাগে ৰেজিষ্টাৰ্ড হৈয়ে আছে কাৰোবাৰ কিবা কুৱেশ্যন আছে যদি হেণ্ড ৰেজ কৰি দিব পাৰে আৰু মই ৰেমেডি দিব গৈ আছো ঠিক আছে ৰেমেডিখিনি ৰেকৰ্ডিঙত নাথাকে চ' চবে লিখি ল'ব ৰেকৰ্ডিং চিলেবাছৰ ৰেকৰ্ডিংটো পাই যাব পেমেণ্টটো যিটো মোৰ জিপে নাম্বাৰ আছে জিপে নাম্বাৰটোত কৰিব পাৰে মই জিপে নাম্বাৰটো দেখুৱাই দি আছো একচেপ্ট 69133265 ইয়াতে আপোনালোকে জিপে কৰি মোক স্ক্ৰীনশ্বটটো শ্বেয়াৰ কৰি দিব পেমেণ্টটো আজিয়ে কৰি ল'ব কাৰণ যিহেতু পুৰা লিমিটেড চিট ইয়াৰে এড নাযায় গ্ৰুপতটো পোষ্ট নহয় ইয়াৰে এড ঠিক আছে হয় নীলম বাইদেউ হয় স্যার স্যার আজি যিটো স্যার এষ্ট্ৰ'চিজৰ কুণ্ডলীখন উলিয়াব দিলে মই মানে ডাউটটো নাই বাৰু মই চালে পিছত বুজিয়ে পাম কিন্তু স্যাৰ মোৰ বস্তুটো হৈছে মোৰ ডেট অফ বাৰ্থ অনুযায়ী স্যাৰ মোৰ ৰাশিটো নিমিলিলে তাৰমানে কেতিয়াবা কি হ'ব পাৰে কুণ্ডলী হিচাপত যেতিয়া আপোনাক একচুৱেলি চেক কৰাই দিছিলে যোনে চেক কৰিছিলে আগৰ সময়ত হয় তেওঁৰ হয়তো ভুল থাকিব পাৰে এইটোৱে একজেক্ট হয় এইটোৱে আচল আমাৰ যদি আপুনি নিজৰ টাইম লোকেশ্যন ডেট যদি ঠিকে দিছে এইটোহে আপোনাৰ একচুৱেল হয় আগৰ দিনত হয়তো ভুল থাকিব পাৰে
নাই, এতিয়াও মই ৰিচেণ্টলি মাজতে চেক কৰাইছিলো ছাৰ, কিন্তু য'তেই চেক কৰা মোৰ একজেক্টলি সেইটোৱে ওলাই তাৰমানে। বাট মানে তেতিয়াহ'লে আপুনি এবাৰ কুণ্ডলী ভুলকৈ হেৰি কৰিছে AM PM সেইবোৰ ভুল হৈ আছে তাকেতো। সেইটো ভুল কৰি আছে যাৰ যাৰ মিলা নাই মই কৈছো অলৰেডি এইটো জাষ্ট এটা ফৰ্মুলা আমাৰ ইয়াতে আৰু 4টা মান ফৰ্মুলা আছে চ' এটা ফৰ্মুলাত মানে 50% চান্সেছ থাকিব হয় মৌচুমী বাইদেউ আনমিউট কৰি লওক মই গ্ৰুপত কালিলৈকে চবকে জইন কৰাই দিম যাৰ যাৰ পেমেন্ট হৈছে হয় ঋতুৰেখা বাইদেউ গুড ইভিনিং স্যার। গুড ইভিনিং কি স্যার খবৰ আপোনাৰ ইয়াত মানে ভাল স্যার, আপোনাৰ ভাল? হয় আছো স্যার মানে এতিয়া ধৰক মই এষ্ট্ৰলজি একেবাৰে নাজানো, তেতিয়া মোৰ কাৰণে এইটো স্যাৰ ভাল হ'ব? তিনটা একদম যোনটো পুৰা তিনটা দিলে বেছিকৰ পৰাই কুণ্ডলীখন বনোৱা শিকিছে আজি গম পাইছে সেইটো ধৰিব নোৱাৰিলো স্যাৰ, মোৰ নেটৱৰ্কটো বেয়া আছিলে নেকি, মই বুজি নাপালো। ঠিক আছে একো নাই ভিডিঅ'টো আকৌ এবাৰ চাই ল'বা ক্লাছত আমি পুৰা বেছিকৰ পৰাই ষ্টাৰ্ট কৰিম এনেকুৱা নহয় যে এষ্ট্ৰলজিৰ নলেজ আগৰ পৰাই থাকিব লাগিব যাৰ যাৰ একদম জিৰ' নলেজ আছে তেওঁলোকেও ইয়াতে শিকিব পাৰে ষ্টাৰ্ট কৰি দিব মোৰ নাই স্যাৰ নলেজ, সেইকাৰণে মই ধৰিব পৰা নাই কমপ্লিট মানে জিৰ'ৰ ঘৰত পৰা এতিয়া ষ্টাৰ্ট কোন। কৰিম হয় কমপ্লিটলি স্যাৰ, থেংক জিৰ'ৰ ইউ পৰা স্যাৰ, ষ্টাৰ্ট কৰিম থেংক ইউ স্যাৰ। ডিম্পী বাইদেউ ছাৰ অ মই ছাৰ পেমেন্ট কৰিলো অ'কে অ'কে হয় হয় কওক ছাৰ নেক্সট ক্লাছটোত আৰু নতুন বস্তু শিকিব পাম বুলি ভাবিছো এইটো বস্তুৱে ভাল লাগে আপুনি মডিফাই কৰি থাকে কোৰ্চ বিলাক এডভান্স হয়। মানে যি শিকি থাকে আমাকো শিকাই থাকে তো এইটো মানে আমি আগতে যেনেকে কৰিছিলো সেই গোটেইখিনি বেচিক্স বিলাকো শিকোৱা যাব ন আৰু এইবোৰ গোটেই নাথাকে কাৰণ তাতে বহুত বস্তু দিয়া হৈছিল মাংগলিক কি হয় সেইটো মে বি থাকিবও পাৰে ক'বও নোৱাৰো বাৰু যদি মানে ষ্টুডেণ্টৰ এইটো কোৰ্চটো বেলেগ হয় নেকি বাৰু মানে সেইটো কমপ্লিটলি ধৰিব বেলেগ পৰা নাই হা কমপ্লিটলি এইটো বেলেগ অকল এইখিনি কৰা নাই এইকেইটা একদম ফাৰ্ষ্ট টাইম সেইটো মানে এষ্ট্ৰলজি ৱেবিনাৰ বুলি দিয়ে মানে সেনেকুৱা বুলি ভাবিছিলো কিন্তু এতিয়া আপোনাৰ অকমান বেলেগ পালো বাৰু কোৰ্চ কন্টেন্টটো কমপ্লিটলি ডিফাৰেণ্ট এবাৰ তো ফাৰ্ষ্ট টাইম এইটো মানে ফাৰ্ষ্ট টাইম এইটো বেলেগ হয় ন কমপ্লিটলি বেলেগ ঠিক আছে বাৰু ছাৰ হ'ব হয় শংকৰ দা বুকিং নাই এটা পেমেন্ট কমপ্লিটলি ফুল পেমেন্ট হয় শংকৰ দা পেমেন্ট স্যাৰ কম আছে স্যাৰ কালি দিম স্যাৰ Okay, ঠিক আছে অলপ কম হৈ গ'ল হয় অংকিতা বাইদেউ ছাৰ ইয়াত অকল এষ্ট্ৰলজিকেলিহে চোৱা হ'ব ন নিউমাৰলজিৰ কোনো কথা নাই নিউমাৰলজিটো আপুনিতো কৰিছে সেইটো পাৰ্চনেলি ইয়াৰ হিচাপতো সেইটো কনচেপ্ট বেলেগ এটা অ কমপ্লিটলি এষ্ট্ৰলজি কনচেপ্ট এষ্ট্ৰলজি আপুনি হিচাপত নাৰী এষ্ট্ৰলজি যে ক'লে সেইটো থাকিব থাকিব ইয়াতে ইনক্লুড হৈ থাকিব মানে কিছুমান পইণ্ট আমি থ্ৰ' নাৰী এষ্ট্ৰলজি চাম কিছুমান বস্তু আমি থ্ৰ' ভেদিক চাম হয় মানে কেপি চবখিনি মিলাই দিছে আৰু এইটো নহয় জানো কেপি নাথাকে অনলি ভেদিক এণ্ড কেপি নাৰী নাথাকে অ'কে ঠিক আছে ছাৰ হ'ব দিয়া মই কৰিম জইন অলপমান পিছত দি আছো হয় সেইনা বাইদেউ ছাৰ মই জাষ্ট পেমেন্ট কৰিলো হেৰি হয়। মই আপুনি জানিব লগা আছে নিউমাৰলজি মানে ছাৰ শিকালে নে আমিতো ছাৰ শিকি চলি আছে বঢ়িয়া চলাই আছে বঢ়িয়া, বঢ়িয়া। হয় হয় চলি আছে ধুনীয়া চলি আছে ছাৰ আৰু ছাৰ মই এইটো মানে একদম জাষ্ট পুৰা এড অন হৈ যাব নিজৰ মানে যিটো এতিয়ালৈ ষ্টাডি কৰি আছে ন চবকে প্ৰিডিকশ্যন দি আছে তাতে এইটো বস্তু বহুত এক্সট্ৰা হয় হিচাপত এতিয়া আহিব মানে এনেকুৱা হৈছে 100% ক'ব নোৱাৰো ন ছাৰ এইটো শিকাৰ পাছত অলপ মানে ধৰক 90% মান ক'ব পাৰিম নে ছাৰ এইটোৱে হ'ব বুলি 100% আহিব কিছুমান কণ্ডিশ্যন থাকিব অকে য'ত আমি কোনটো মাহত হ'ব ডেটো আনকি চাব পাৰিম ইয়াতে বঢ়িয়া ছাৰ থেংক ইউ ছাৰ এক্সাইটেড হৈ আছো কোৰ্চটোৰ কাৰণে ছাৰ 2100 টোটেল 2100 আৰু গোটেইখিনি থাকিব মে বি এক্সট্ৰাও থাকিব পাৰে ফাৰ্ষ্ট বেটচ হিচাপত চ' মোৰতো ছাজেশ্যন এইটোৱে থাকিব স্পেচিয়েলি যিসকল নিউমাৰলজি আছিলে তেওঁলোকে এই বেটচটোতে যাতে জইন কৰিব ঠিক আছে চ' আজি ছেশ্যনটো ইয়াতে এণ্ড কৰিম ত' যিটো ৰেমেডি আছিল মই কৈ আছো যোনে এতিয়ালৈ ৰৈ আছে কপি ওলাই ল'ব কপিত চবে লিখি ল'ব ঠিক আছে যিটো পটলি বনাবৰ কাৰণে আপোনালোকে কি কৰিব অকণমান চাউল লৈ ল'ব অকণমান যেনেকুৱা পটলি বনায় ঠিক আছে পটলিৰ হিচাপত চাউল অকণমান লৈ ল'ব তাত অকণমান হালধিৰ গুড়া দি দিব পাকঘৰৰ হালধি যিটো ইউজ কৰি আছে গুড়ি বাছ সেয়া ইউজ কৰি ল'ব ঠিক আছে ছটিয়াই দিব অকণ
আৰু এটা কইন এটা দিব 1 টকা 2 টকা 5 টকা সেইটো নিজৰ কথা 10 টকা যি কইন হয় তাৰপিছত এটা মন্ত্ৰ চেন্টিং কৰিব ওম ত্ৰিম শ্ৰীম নমঃ মই লিখি দি আছো ওম ত্ৰিম শ্ৰীম নমঃ কিমান বাৰ 108 বাৰ ঠিক আছে আকৌ এবাৰ কৈ দিছো অকণমান চাউল ল'ব ৰাইচ তাতে অকণমান হালধি দিব হালধি বুলি লিখি দিওঁ ঠিক আছে হালধিৰ গুড়ি অকণমান ছটিয়াই দিব তাৰপিছত এটা কইন থব যি কইন থয় সেইটো নিজৰ কথা পটলি এটা মানে সৰু মোনাৰ নিচিনা বনাই ল'ব কাপোৰেৰে চিলাইও ল'ব পাৰে আজিকালি পটলি কিনিবও পায় আৰু সেই পটলিটো হাতত লৈ পিনে নিজৰ সন্মুখত ৰাখি ওম ত্ৰিম শ্ৰীম নমঃ সেইটো চেন্টিং কৰিব ঠিক আছে আৰু সেই পটলিটো আপোনালোকে থৈ দিব পাৰে নিজৰ লকাৰত 1 বছৰৰ কাৰণে থৈ দিব 1 বছৰৰ পিছত সেম প্ৰসেস ইউজ কৰি পিনে আকৌ ৰিনিউ কৰিব পাৰে ঠিক আছে কি বাৰে কৰিব লাগিব কথা আছে নেকি কোনো কথা নাই এনে নৰ্মেলি আমি যেতিয়া হোলি থাকে হোলিৰ সময়ত দিৱালীৰ সময়ত সেইবোৰ সময়ত বেছি অস্পিচিয়াছ হয় বা পূৰ্ণিমা সময়ত বনাব পাৰে নিউ মুনৰ সময়ত বনাব পাৰে সেইবোৰ টাইম মানে অস্পিচিয়াছ টাইম ওকে তেনেকুৱা অস্পিচিয়াছ টাইমত বনাব পাৰে যদি নহয় যদি বোলে ভাবিছে কালিৰ পৰা বনাও তেতিয়াহ'লে কালিও বনাব পাৰে কাৰণ এনেও পূৰ্ণিমাটো হৈ গ'ল যোৱাকালি পৰহিছিল পৰহিৰ পৰা ষ্টাৰ্ট হৈছে তো ভাল সময় চলি আছে বনাব পাৰে এতিয়া বুজি পাইছে চবে নেক্সট ৰেমেডি